প্ৰতিদিন টাইমৰ বাতৰি পিছতহে গা লৰিল চৰকাৰৰ ততাতৈয়াকৈ কাম আৰম্ভ কৰিলে শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিগত 7 বছৰে বিশ্ববিদ্যালয়খন নিৰ্মাণত গুৰুত্ব নিদিয়া সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া 2023 চনৰ 30 নৱেম্বৰত নিবিদা হৈ যোৱাৰ পিছতো বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ ক্ষেত্ৰত সামান্যতম গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰে এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত গা লৰিল চৰকাৰৰ এই সন্দৰ্ভত প্ৰতিদিন টাইমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ততাতৈয়াকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে সৰকাৰে আৰু এই সন্দৰ্ভত আমি কিছু সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ জৰিয়তে উত্তৰ পূৰ্বৰ দ্বিতীয়খন ক্ৰীড়া বিশ্ববিদ্যালয় সাবুৱাৰ দিনজয় পানীয়াগাত 2017 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল আৰু তাৰ পিছত আজিলৈকে এই ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ কাম আৰম্ভ নোহোৱাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু প্ৰতিদিন টাইমত বাতৰি প্ৰচাৰ হোৱাৰ পিছত এতিয়া এই ক্ৰীড়া বিশ্ববিদ্যালয়খনত মাটি পেলোৱাৰ কাম আৰম্ভ কৰা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছোঁ প্ৰায় 200 বিঘাতকৈ অধিক মাটিত এই গুৰুজনাৰ নামেৰে স্থাপন কৰা যি শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ কাম যিহেতু যোৱা দুদিনৰ পূৰ্বে আৰম্ভ হৈছে আৰু ইয়াত এতিয়া মাটি পেলোৱাইছে আচলতে দেখা পোৱা গৈছে এতিয়া কাম তীব্ৰ গতিত আৰম্ভ হৈছে আৰু এই মুহূৰ্তত স্থানীয় ৰাইজ আছে তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম 2017 চনতে আৰম্ভ কৰা তাৰ পিছত প্ৰায় 7টা বছৰ এনেধৰণে আচলতে কাম হ'ব তেনেকৈ থাকি কিছু কাম কৰি ঠিকাদাৰ আকৌ এৰি দিয়ে তাৰ পিছত এতিয়া শেহতীয়াকৈ কেইদিনমানৰ পূৰ্বে প্ৰতিদিন টাইমত সবিস্তাৰে বাতৰি প্ৰচাৰ হৈছিল তাৰ পিছত এতিয়া দেখা পোৱা গৈছে তীব্ৰ গতিত কাম হৈছে কি ক'ব কিমান আগবাঢ়িছে কাম কি হৈছে কাম এতিয়া দ্ৰুতগতি আগবাঢ়িছে আৰু সঁচাকৈ আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ সংবাদ মাধ্যমত যিটো আপোনালোকে এটা প্ৰচাৰ কৰিছিলে যে ইয়াত কাম কিছু ইছ্যু হয় মানে কিছু কাম ৰৈ গৈছিলে সেই প্ৰচাৰটো কৰাৰ পিছৰ পৰাই আমাৰ জনসাধাৰণৰ লগতে আমাৰ স্থানীয় যুৱকসকলৰ সহযোগত সকলোৱে কোঅপাৰেট কৰিছে সেই গতিকেলৈ কামটো খুব সুন্দৰভাৱে আগবাঢ়িছে আৰু যিটো কোম্পানীয়ে ইয়াত কামটো পাইছে বৰ্তমানে ধৰি লওক আউটফিলিং আৰু হেৰিয়াৰ বাউণ্ডেৰী ৱালৰ কাৰণে গুৱাহাটী এটা কোম্পানীয়ে পাইছে বুলি আমি জানি পাইছোঁ আৰু তেওঁলোকৰ লগত আলোচনাও হৈছে খুব সুন্দৰভাৱে আলোচনা কৰিছোঁ আমি সকলো অঞ্চলৰ যুৱক যুৱতীসকলৰ দিৱসৰ যি যুৱকসকল আছে সকলোৰ লগত আলোচনা কৰি তেওঁলোকৰ এখন মিটিং কৰা হ'ল মিটিং কৰি আমি তেওঁৰ যিটো আমাক সহযোগিতা আগবঢ়ালে সেই সহযোগিতাৰ মতে কামখিনি সুন্দৰভাৱে আগবাঢ়িছে বুলি ভাবিছোঁ আৰু তেখেতৰ নাম হৈছে সমুজ্জ্বল বৰুৱা বুলি কয় তেখেতে পাইছে বুলি শুনিছোঁ আউটফিলিং আৰু এই বাউণ্ডেৰী ৱালটো আৰু ৰেংক পৰ্যায়কে পাইছে বিল্ডিঙৰ কামখিনি তেওঁলোকৰ মতে ধুনীয়াকৈ সুন্দৰভাৱে কাম হৈ আছে অলপ দিনৰ আগৰ পাৰ্লিঙৰ কামখিনি হৈছিলে পাইল কৰিলে অলপ কৰাৰ পিছৰ পৰাই তাৰপিছত সেইখিনি তেওঁলোকে আকৌ ৰিটেণ্ডাৰত তেওঁলোকৰ হেৰি হৈছিলে ৰেংক পৰ্যায়ে কাম পূৰাৰ পিছত তেওঁলোকে 20% এটা মানে চুক্তি তেওঁলোকে 20% দিয়া হৈছিলে কামটো এতিয়া দেখা পাইছে যোৱা বছৰ কিছু কাম হৈছিলে আধৰুৱা কৰি এৰি থৈ যায়গৈ ঠিকাদাৰ এতিয়া খৰালি আহিলে আকৌ হয় আকৌ দুদিনৰ পিছত বন্ধ যায় সেইটো সেনেকুৱা পৰিৱেশ আকৌ হোৱাৰ সম্ভাৱনা আছে সেইখিনি সম্পূৰ্ণ শংকা নাই সম্পূৰ্ণভাৱে নক্সাত হৈছে সেইখিনি একো প্ৰব্লেম নাই এতিয়া আৰু যিমানখিনি আখোজা আছে চব সম্পূৰ্ণ ভাগি গৈছে সম্পূৰ্ণ কাম এতিয়া ধুনীয়াকৈ আগুৱাই যাব বুলি আশা কৰিছোঁ একো মানে কেনা নাথাকে ইয়াত আৰু বহুত সুন্দৰভাৱে কাম হৈছে হয় বিশ্বজিৎ ফুকন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু প্ৰতিদিন টাইমৰ বাতৰি পাছতে আচলতে তৎপৰ হৈছে এনেদৰে বিভাগীয় লোকসকল আৰু যি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈছিল সেয়া ততাতৈয়াকৈ আৰম্ভ কৰিছে আৰু সেয়া আমি পৰিৱেশ পোনপটীয়াকৈ আপোনালোকক দেখুৱালোঁ